মই এই লোৱা এক্সিডেণ্ট হ'ল আজি 9 মাহ হ'ল। ডিব্ৰুগড়ত ৰাখিলোঁ ICত ৰাখি এই 16 দিন মাত কথা নাই। 16 দিনৰ পিছত মাত কথা আহিছে। আহি আৰু চব ট্ৰিটমেণ্ট কৰিলে ICত ৰাখি তাৰপিছত ইয়াত ফিজিঅ'থেৰাপিলৈ পঠিয়াই দিলে। পঠিয়াই দিওঁতে এতিয়া খোজকাঢ়িব নোৱাৰে, দাঙি আনি হেৰি কৰিলে, এতিয়া খোজকাঢ়িছে। এই বাইদেউ মই অহাৰ পৰা মানে মই 2 মাহ হ'ল আৰু এতিয়া থকা বাইদেউ। প্ৰথম আহোঁতে বাইদেউ উঠিবও নোৱাৰে আৰু বহিবও নোৱাৰে আৰু ভাতো হাতেৰে খাব নোৱাৰে, চামুচৰ পৰা খায়। উঠাই পিনি মানে বাইদেউ মই হেৰি বেলেংকেটকে পিন্ধি পিনি বহাওঁ। তাৰপৰা ছাৰে ক'লে, কেইদিনমান পিছৰ পৰা ছাৰে মানে বেলেংকেট অঁতৰাই দে বুলি ক'লে। তাৰপৰা বেলেংকেট অঁতৰাই দিলোঁ, তেতিয়াৰ পৰা বাইদেউ বহিলে, নিজে ভাত খাইছে। তাৰপিছত মানে বাইদেউ বহুত আগবাঢ়িলেগৈ আৰু এতিয়া নিজে ইয়াত থিয় হৈ খোজো দিছেগৈ আৰু এখোজ দুখোজ মানে ভাতো খাইছেগৈ আৰু ভাল। মোৰ 14 আগষ্ট 2025 মোৰ এক্সিডেণ্ট হৈছিলে বাইকৰ। ভটিয়াপাৰাত এক্সিডেণ্ট হৈছিলে। এক্সিডেণ্ট হৈ মোৰ বাইকৰ তলত মই 2:15 ৰাতি মানে মাজনিশাৰ 2:15 এক্সিডেণ্টটো হৈছিলে। হৈ বাইকৰ তলত মই 6 ঘণ্টা সোমাই থাকিলোঁ। এই বাওঁ ছাইডটো মোৰ হাতে ভৰিয়ে আৰু ব্ৰেইনত মই দুখ পালোঁ অলপ। দুখ পাই মানে মানুহটো চিৰিয়াছ হৈ মোৰ ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমলৈ লৈ গ'ল ঘৰৰ মানে ওচৰ চুবুৰীয়া মানুহখিনিয়ে। তাত মোৰ 16 দিন চেঞ্চেই নাছিলে, চেণ্ট্ৰেল ICUত বহাইছিলে। তাৰপৰা 16 দিনৰ পিছত মোক তাৰ ডক্টৰে মানে ইয়ালৈ পঠাই দিলে, ইয়াতে থেৰাপি কৰিবলৈ। এতিয়া থেৰাপি কৰি আজি 5 মাহ হ'ল। 5 মাহত মই বহুত ইম্প্ৰুভ হৈছে। মোৰ হাত ভৰিবিলাক পৰা হৈছোঁ লাহে লাহে, অলপমান বাকী আছে। তেওঁলোকে আপ্ৰাণ চেষ্টা কৰি আছে মানে ৰিজল্ট লাগে। ইয়াত মই বহুতেই ভাল পাইছোঁ মানে, আৰু বহুতেই ভাল হৈছে মোৰ। মই থিয় হ'ব পৰা নাছিলোঁ, কিন্তু ইয়াত মই চব কৰিব পৰা হৈছোঁ নিজে নিজে অলপ কষ্ট কৰি। মই সুনিতা মাঝি, বেটিৰ নাম পল্লৱী মাঝি। ভৰিকেইটা বেকা হৈ গৈছে, 2 বছৰ হৈ গ'ল। ট্ৰিটমেণ্ট কৰি ভাল নাই হয়, ইয়াত আহিছোঁ। এতিয়া ইয়াত ভালে ব্যৱস্থা কৰিছে আৰু অলপ আৰাম পাইছোঁ মানে আগতকৈ। 2 বছৰ হৈ গ'ল। মেডিকেল চেডিকেল কৰা পাছতো ভাল নাই হয়। ইয়াত আহিছোঁ, এতিয়া খোজকাঢ়িব পাৰিছিলোঁ, দৌৰিব পাৰিছোঁ। মই এখন ইয়াতে কৰোঁ আৰু মই এজন ফিজিঅ'থেৰাপিষ্ট হিচাপে আজি ইয়াতে কৰি থকা প্ৰায় মোৰ 2 বছৰেই হ'ল। আৰু 2 বছৰৰ পৰা সেই ট্ৰিটমেণ্ট কৰি আছোঁ। পেচেণ্টৰ যিমান পৰা আমি চেষ্টা কৰিছোঁ আৰু ঠিক কৰিবলৈ। মোৰ এতিয়া সেই জানুৱাৰী 16 তাৰিখে মোৰ ষ্ট্ৰ'ক হৈছিল। তাৰপৰা সেই যোৰহাট চিভিললৈ গ'ল। তাৰপৰা নাকান্দিব ভৰ্তি হ'ল। এতিয়া ভালে পাইছোঁ। আমি হস্পিটেলৰ পৰা ডাইৰেক্ট ইয়ালৈ আহিছোঁ। ইয়াত মাৰ ভাগৰ ভালেই হৈছে বাৰু, এক্সাৰচাইজটো। তাৰপিছত মায়ে খোজকাঢ়িব পাৰিছে, আগতে খোজকাঢ়িব পৰা নাছিলে আৰু কথাবোৰ লাগি ধৰিছিলে, কিন্তু এতিয়া স্পষ্টকৈ পাৰিছে ক'বলৈ। একচুৱেলি আমি 2023 চনৰ পৰাই আমি এই ফিজিঅ'থেৰাপি আৰু কাইৰোপ্ৰেক্টিক ৰিহেবিলিটেশ্যন চেণ্টাৰ চলাই আছোঁ, ৰিবেলেঞ্চ ফিজিঅ'থেৰাপি ক্লিনিক। আমি আচলতে সমাজৰ সেই স্তৰৰ মানুহখিনিৰ কাৰণে আচলতে আমি চিকিৎসাৰ কথা ভাবিছোঁ, যিসকলে আচলতে ষ্ট্ৰ'ক কেছ বা নিউৰলজিকেল ডিজৰ্ডাৰ হওক, স্পাইনেল কৰ্ড ইঞ্জুৰি হওক, এক্সিডেণ্টেল কেছ হওক, যিসকলে আচলতে চিকিৎসা কৰিবলৈ হ'লে ফিজিঅ'থেৰাপি ক্লিনিকখনলৈ দিনটো 2-3 বাৰ অহাৰ প্ৰয়োজন থাকে, আহিব নোৱাৰে। গতিকে আমি ইয়াত তেওঁলোকৰ কাৰণে থকা মেলাৰ ব্যৱস্থা কৰি আমি সেই বিশেষকৈ ষ্ট্ৰ'ক কেছ যিটো PLC পেৰালাইচিছ কেয়াৰ আমাৰ যিটো ইউনিট আছে, সেই ইউনিটটোত আমি সেই ৰোগীসকলক থকাৰ ব্যৱস্থা কৰি দিওঁ। ৰোগীৰ লগত এজন এটেণ্ডেঞ্চ থকাৰ ব্যৱস্থা কৰি দিওঁ, যাতে তেওঁলোকে ইয়াত থাকি ল'ব পাৰে। আমি নিজে আমাৰ ইনষ্টিটিউটৰ ফালৰ পৰা, আমাৰ এই ক্লিনিকৰ ফালৰ পৰা তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰোঁ। আৰু লগতে আমি 2 পৰা 3 বাৰ আমি ইয়াত কণ্টিনিউৱাছ তেওঁলোকক ফিজিঅ'থেৰাপি কৰোঁ। আৰু ৰাতিপুৱা ছেশ্যনটোত আমাৰ নেচাৰোপেথি কৰা হয়। ইয়াত ৰাতিপুৱা ছেশ্যনটোত আমি নেচাৰোপেথি কৰোঁ। আৰু তাৰ যোগেদি আমি এতিয়া দেখিছোঁ 2023 চনৰ পৰা আমি বহু ৰোগীক আমি আৰোগ্য কৰিবলৈ সক্ষম হৈছোঁ, যিসকলে গোটেই জীৱনটো খোজকাঢ়িব নোৱাৰিব বুলি মানে আশাবাদ দিছিলে। সেই মানুহখিনিৰ কাৰণে আমি এটা আশাৰ বতৰা লৈ আহিছোঁ, যাতে আমি ইয়াত তেওঁলোকক খোজ কঢ়াব পাৰোঁ।
যাৰ লেক অফ এবিলিটি নোহোৱাটো আমি আচলতে সুস্থ কৰিব পাৰোঁ। এতিয়া এই বাইদেউ ষ্ট্ৰক হৈছিলে, বাইদেউ আহিছিলে, একেবাৰে মুভমেণ্ট নাছিলে, হাত ভৰিৰ মুভমেণ্ট নাছিলে, কিন্তু আজিৰ তাৰিখত ইণ্ডিপেণ্ডেণ্টলি তেওঁ 2 মাহ হৈ গৈছে, অলমষ্ট 2 মাহ হৈছে আজি, ইণ্ডিপেণ্ডেণ্টলি তেওঁ খোজকাঢ়িব পৰা হৈছে। এতিয়া আমি তেওঁৰ আপাৰ লিম্বৰ ওপৰত কাম কৰি আছোঁ। গতিকে আমি ভাবিছোঁ যে আমাৰ যিটো ষ্টাফ আছে, আমাৰ গোটেই ষ্টাফখিনি এফৰ্ট কৰে, ইটছ এণ্ড এভৰি পাৰ্চন, আমি এটা ফেমিলিৰ নিচিনাকৈ থাকোঁ। ইয়াত পেচেণ্ট আৰু পেচেণ্টৰ এটেণ্ডেঞ্চ আমি গোটেইখিনি মিলি ৰিবেলেঞ্চ ফিজিঅথেৰাপি ক্লিনিকত এটা ফেমিলিৰ নিচিনাকৈ থাকোঁ, ইজনে সিজনক সহায় কৰোঁ, আৰু এইটো যিটো কয় মানে ইণ্টিগ্ৰেটেড হৈ পিনে সকলোৱে কাম কাজ কৰোঁ। এই গতিকে এইটো আমাৰ নতুন শিৱসাগৰত, বিশেষকৈ উজনি অসমৰ আমাৰ এইটো প্ৰথম ইনষ্টিটিউট, য'ত আমি পেচেণ্টক ৰখাই লৈ পেচেণ্টক কেয়াৰ লওঁ, আৰু লগতে তেওঁলোকক ফিজিঅথেৰাপি আৰু কাইৰোপ্ৰেক্টিক ট্ৰিটমেণ্টৰ যোগেদি আৰোগ্য কৰিবলৈ আমি চেষ্টা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।